নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ নিউজ হেল্থ প্লাছলৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিক সাংস্কৃতিক প্ৰকল্পত। আৰু আজি ইয়াতে অনুষ্ঠিত হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৭তম প্ৰতিষ্ঠা দিৱস। আৰু ইতিমধ্যেই ইয়াতে বহুতকেইটা অনুষ্ঠান হৈ গ'ল আৰু অনুষ্ঠান চলি আছে। কেইবাগৰাকীও বিশিষ্ট সংগীত শিল্পীৰ অনুষ্ঠান ইয়াতে আপোনালোকে দেখা পাব। গতিকে মোৰ সৈতে আছে আকাশবাণী গুৱাহাটীৰ এগৰাকী মানে কি বুলি ক'ম, প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত তেখেত এগৰাকী বহুতো গুণৰ অধিকাৰী। তেখেতৰ সুন্দৰ কণ্ঠ আপোনালোকে জানেই। তেখেত হৈছে ঋতুপৰ্ণ দাস, আমাৰ অতিকৈ শ্ৰদ্ধাৰ আৰু মৰমৰ ঋতুপৰ্ণ দাস। আৰু আজি ঋতুদা, যিহেতু ৰেডিঅ'ৰ সৈতে আপোনাৰ আগৰ পৰাই এতিয়ালৈকে যি সম্পৰ্ক আমি দেখি আহিছোঁ, আপুনি বহুত অনুষ্ঠান শ্ৰোতাক দিছে, শ্ৰোতাই আপোনাৰ প্ৰতিটো অনুষ্ঠান আঁকোৱালি লৈছে। ৰেডিঅ'ৰ সৈতে আপোনাৰ যিটো সম্পৰ্ক, গতিকে আজিৰ এই দিনটোত আপোনাৰ অনুভৱ নিশ্চয়কৈ সুকীয়া। গতিকে কওকচোন, আপুনি কি জনাব আমাৰ দৰ্শক শ্ৰোতাক? আকাশবাণীৰ সৈতে সংযুক্ত হ'বলৈ পোৱাটো আচলতে মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা। কাৰণ মই কথাক পাতি আৰু কথাক কৈ খুব ভাল পাওঁ, গান গাই ভাল পাওঁ, গান শুনি ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ, তোমালোকে জানাই লাগি থাকি ভাল পাওঁ। আৰু সৌভাগ্যক্ৰমে ঈশ্বৰৰ আশীৰ্বাদত, মোৰ পিতৃ মাতৃৰ আশীৰ্বাদত মই এই কামটোকে নিতৌ কৰি থাকিবলৈ পাইছোঁ। গান শুনিবলৈ পাইছোঁ, নাটক কৰিবলৈ পাইছোঁ, লিখিবলৈ পাইছোঁ, কথা পাতিবলৈ পাইছোঁ, প্ৰচুৰ পৰিমাণে আড্ডা দিবলৈ পাইছোঁ। আৰু সেই কামটোৰ কাৰণে মাহে মাহে চৰকাৰে মোক দৰমহাও দিয়ে, পইচা দিয়ে। গতিকে মোৰ কষ্ট একেবাৰে নাই, খুব ফূৰ্তিৰ মাজত আছোঁ। আৰু এই ধৰণৰ অনুষ্ঠানৰ আয়োজনে শ্ৰোতাৰ সৈতে, যাৰ সৈতে আচলতে আমাৰ পৰোক্ষ সম্পৰ্ক থাকে, সেই শ্ৰোতাৰ সৈতে আমাক প্ৰত্যক্ষ সম্পৰ্কলৈ আনে। আমি মুখামুখি শ্ৰোতাক লগ পাওঁ, তেওঁলোকৰ মনৰ ভাৱ আমি জানিব পাৰোঁ, আমাৰ সৈতে তেওঁলোকৰ মনৰ ভাৱ বিনিময় হয়। আকাশবাণী গুৱাহাটীৰ দৰে এটি ঐতিহ্যমণ্ডিত, গৌৰৱমণ্ডিত, সন্মানীয় সংস্থাত জড়িত হ'বলৈ পোৱাটো মই ভাবোঁ মোৰ এইটো জনমৰ সাৰ্থকতা। হয়, আৰু ভৱিষ্যতেও আমাৰ আৰু বেছি অধিক শ্ৰোতাক আমাৰ ৰেডিঅ'ৰ প্ৰতি আগ্ৰহী কৰাৰ কাৰণে ৰেডিঅ'ৰ কি ধৰণৰ প্ৰচেষ্টা আপোনালোকে হাতত লৈছে বা ল'ব? এইটো খুব এটা সুন্দৰ প্ৰশ্ন। আচলতে আমাৰ উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আমাৰ হয়তো নিতৌ আলোচনা চলি থাকে। এতিয়া শেহতীয়াকৈ যিহেতু প্ৰযুক্তিবিদ্যাৰ ইমান উত্তৰণ ঘটিছে, গতিকে মোবাইল এপৰ জৰিয়তে আমি শ্ৰোতাৰ জেপলৈকে যাব পাৰিছোঁ। এতিয়া আগৰ দৰে ৰেডিঅ' চেৰ থকাৰ সমস্যাটো নাই। পৃথিৱীৰ যিকোনো স্থানত বহি মানুহে মোবাইল ছেটটোতে ভাৰতবৰ্ষৰ যিকোনো ৰেডিঅ' ষ্টেচনৰ অনুষ্ঠান শুনিব পাৰে। আৰু দ্বিতীয়তে আমি নতুন প্ৰজন্মই ভাল পোৱা ধৰণেৰে কিছু অনুষ্ঠানৰ পৰিৱেশন শৈলীত পৰিৱৰ্তন অনাৰ যত্ন অব্যাহত ৰাখিছোঁ। কিন্তু এটা কথা আকাশবাণীয়ে সদায় মনত ৰাখিছে আৰু আজিও মনত ৰাখে, সেয়া হৈছে যে শ্ৰোতাই কি বিচাৰে সেই কথাটো আমি মন দিমেই, কিন্তু তাতকৈ আমি অধিক সদায় গুৰুত্ব দি আহিছোঁ যে শ্ৰোতাই কি বিচৰা উচিত। ভাষাটো ৰক্ষাৰ ক্ষেত্ৰতো, ভাষাটোৰ সুচিতা শুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰতো আকাশবাণীয়ে সদায় মাতৃগৰাকীৰ ভূমিকা পালন কৰি আহিছে। সেই ভূমিকা পালনো আমি সদায় একেদৰে কৰি যাম। আপুনি আকাশবাণীৰ বৰ্তমান নাট বিভাগটো খুব সুন্দৰকৈ পৰিচালনা কৰি আছে। তাৰ লগতে আপুনি শ্ৰোতাক দিয়া এটা খুব সুন্দৰ অনুষ্ঠান হৈছে ৰং বিৰং। ৰং বিৰঙক লৈ আপোনাৰ আৰু নতুন কিজিয়া শ্ৰোতাক সদায় হাঁহিৰ খোৰাক দি আহিছে, আনন্দ দি আছে। আপোনাৰ আৰু কিবা নতুন মানে পৰিকল্পনা আছে নেকি ৰং বিৰঙৰ জৰিয়তে শ্ৰোতাক দিবলৈ? ৰং বিৰংটো আচলতে আকাশবাণী গুৱাহাটীয়ে বহুদিনৰ পৰাই ব্যংগ নাটক বা নাটিকাৰ অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। শ্ৰোতাৰ নিশ্চয় মনত আছে, দৰ্শকসকলে জানিব, নোকোৱাই ভাল আছিল তেনে এটি অনুষ্ঠান। মহেন্দ্ৰ বৰঠাকুৰে ৰচনা কৰে আৰু মূলতঃ দুৰ্গেশ্বৰ বৰঠাকুৰ, মীৰা দাস আৰু নীলু চক্ৰৱৰ্তীয়ে তাত অভিনয় কৰে। তেখেতসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত অনুষ্ঠানটি বন্ধ হ'ল। তাৰপাছত কৌস্তুভমণি শইকীয়াই ৰং শ্ব' আৰম্ভ কৰিলে। তেখেতো অৱসৰ গ্ৰহণ কৰাৰ পাছত সেই দায়িত্ব আমাৰ গালৈ আহিলে। আৰু আমি যিহেতু অলপ ফুচুৰি ফুচুৰাৰ কথা কৈ থাকি ভাল পাওঁ, গতিকে ৰং বিৰং তেতিয়া তেনে এটি অনুষ্ঠান। আমাৰ সদ্যহতে থকা পৰিকল্পনাটো হ'ল যে নোকোৱাই ভালৰ কিছু বচা অংশ মানে খণ্ড আমি পুনৰ বাণী বন্ধন কৰিম। আৰু নতুন কিছু লেখকক আমি দায়িত্ব দিছোঁ ৰস ৰচনা লিখাৰ, যাতে আমি সেইবিলাক বাণীবদ্ধ কৰি শ্ৰোতাক নিৰ্মল মনোৰঞ্জন, নিৰ্মল আনন্দ দিব পাৰোঁ। হয়, ধন্যবাদ জনাইছোঁ ঋতুদা, এইখিনি ব্যস্ততাৰ মাজত আপুনি আমাক এইখিনি সময় দিছে, ধন্যবাদ। এই কৰ্কশ মাতটো শুনাবলৈকে মন নাযায়, পিছে উপায় নাই পেলাই চাকৰিটো বচাব লাগিব। এইটো এটা অফিচিয়েল এছাইনমেণ্ট, অৰ্ডাৰ ওলাইছে, গতিকে মই কামটো কৰিবই লাগিব, উপায় নাই। বাইদেউক এটা কথা সুধিবলৈ মন গৈছে, যিটো আমি পুলকদাৰ পৰাও জানিম। আপুনি প্ৰায় 50 বছৰ কাল গানৰ মাজত আছে, গান গাইছে, বিভিন্ন ঠাইলৈ গৈছে। কেৱল অসম নহয়, আপুনি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গান গাইছে। আৰু খুব কিছু বছৰৰ পৰা আপুনি কলিকতাত একেবাৰে থাকিবলৈ লৈছে। জানিবলৈ মন যায় বা আমাৰ দৰ্শক সমাজে হয়তো জানিবলৈ আগ্ৰহ কৰিব, ইয়াত যিহেতু সংগীতৰ অনুৰাগী আছে, নিজে সংগীতৰ সাধনা কৰা কোনো কণ্ঠশিল্পী বা কোনো বাদ্যশিল্পী বহি আছে এই মুহূৰ্তত, তেখেতসকলেও নিশ্চয় জানিবলৈ আগ্ৰহ কৰিব, অত বছৰে গানে আপোনাক কি দিলে? মই যদি কওঁ গানে কি দিয়া নাই, গানে শান্তি দিছে, শ্ৰোতাৰ মৰম ভালপোৱা চব দিছে, সন্মান দিছে,
চব দিছে। গানৰ কাৰণেই আমি ইয়াত বহি আছোঁ আজি, আৰু শ্ৰোতাই ভাল পাইছে কাৰণেই আমি ইয়াত আহিছোঁ। গানে চব দিছে, কি দিয়া নাই। সুন্দৰ উত্তৰ দিলে। পুলক দা, গানে আপোনাক কি দিছে? গানে মোক আপোনালোকক দিছে। এষাৰিতে সামৰি দিলে। এইখিনিতে চব আছে। আজি ইমান সুন্দৰ এটা এলিট ছেকশ্যন, হয়, ইমান সংগীতৰ অনুৰাগী, ইমান সুন্দৰকৈ মই গীত শুনিম বুলি আহিছে। এনেকুৱা বহুত প্ৰগ্ৰাম কৰিছোঁ, আজিকালি কিন্তু এনেকুৱা শ্ৰোতা পোৱা নাযায়, এনেকুৱা শ্ৰোতা পোৱা নাযায়। এইটো খুব সঁচা কথা। এতিয়া আপোনালোকে ইমান সুন্দৰকৈ কথা ক'লে আমাৰ ইন্দ্ৰজিৎ দাস, আমাৰ দেখোন বাইদেউ সান্দুখা বালি তল যাব। আমি কথা কৈয়ে চলি আছোঁ কিবাকৈ যেনে তেনে। এতিয়া আমি পুলকদাৰ গানৰ কথাই ক'ব লাগিব, কথাৰে গীতেৰে কথাৰে নোৱাৰোঁ বুজাব মই। বুজাব নোৱাৰো।